সন্মুখত আমাৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। এইখিনি মুহূৰ্তত সকলোলৈ মই আহ্বান কৰিম যাতে আমাৰ তজমুল হুছেইনলৈ এবাৰ হাত চাপৰি বজাই দিয়ে। ধন্যবাদ। আৰু বাকী যিসকল আমাৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ আমাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ ক্ষতি কৰি বহুত কষ্ট কৰি তেওঁলোকে গোটেই দিনটো তাত কষ্ট কৰিছিল আৰু কষ্ট কৰি তেওঁলোকে গোটেই ৰাতি বোলে কিছুমানে পঢ়িব পৰা নাছিল। ইমান কষ্ট কৰাৰ পিছত আৰু ৰাতি তেওঁলোকৰ পঢ়াৰো অসুবিধা হৈছিল। এই মুহূৰ্তত মই তেওঁলোকলৈ ক'ম তেওঁলোকে যাতে নিজৰ পঢ়াৰ ক্ষতিপূৰণখিনি পূৰণ কৰি লয়, যিহেতু তেওঁলোকৰ পৰীক্ষা আহি পাইছেহি। আৰু বাকী ছাত্ৰ ছাত্ৰীসকলেও সকলোৱে ইমান কষ্ট কৰিছে আমাৰ বিদ্যালয়খনৰ কাৰণে, অদূৰ ভৱিষ্যতেও যাতে তেওঁলোকে আমাৰ বিদ্যালয়খনৰ কাৰণে কষ্ট কৰি যায় আৰু পিছতো যাতে আমাৰ বিদ্যালয়ত এনেই সুনাম যাতে অক্ষুণ্ণ ৰাখিব পাৰে, তাৰ এইখিনি কৈ মই মোৰ বক্তব্য সামৰিলোঁ, যিহেতু সময় বেছি হৈছে। ধন্যবাদ।